কেলে এইটো লাগি আছে এডুকেশ্যন মিনিষ্টাৰ তাৰ নাম মোৰ লগত নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই কোৱা না তোৰ দম আছে যে মাৰ গাখীৰ খাই ডাঙৰ হৈছে যদি তই কি কৈছে কচোন একো কোৱা নাই মই কৈছো মোৰ কথা ক'বলৈ হাক দিবি মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব ফুফুৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা মোক কিবা পইচা 10,000 20,000 বিশ্বকান্ত লৈ গৈছে হা চেনা ৰনোজ পেগুৰ কথা ক'বলৈ আহিছ মোৰ আগত তই সি ডেগাত কাম সি আহিছিলে নেকি ইলেকশ্যনত ৰনোজ পেগু কৈছে নি এটা কথা ক'ব নোৱাৰে এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি লাষ্টত বিজেপি কৰি টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে সেইটো লেভেল দেখাবলৈ আহিছিল এটা আকৌ ৰনোজ পেগু পালিগে তই মই এইটোৱে কৈছো মই কামটো ডিচেবিলিটি কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি এইটোৱেতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয় মই কামাখ্যা লিখাটো আপুনি নাজানে নেকি কি বুলি ক'লি তই ক'লি ৰনোজ পেগুৰ নামটো তই উলিয়াইছ মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যা কবি যে কামাখ্যা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিকক চব ভৱেন বৰালী মতে পালে নহব এইটো কাম গোবিন্দ পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডাৰ মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডাৰ দিবি কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডাৰ মাৰিবলৈ কোৱা মানুহটো মই ফোন কৰি পেলাই সেইটো মনত ৰাখিবি কৈছো জানো আপুনি গোটেই কথাটো শুনা নাই আপুনি নিজে কৈ উঠি আছে মোৰ আগত নলবি এতিয়া আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কামটো সোমাবগে মই এইটো নাপালো এইটো ৰণুৰ নামতে দি দিলে মই জিন্দগীত মই আপোনাৰ লছত মই যোৱাই নাই কিন্তু আপুনি এনেই কেলে উত্তেজিত হৈছে ন মইতো আপোনাৰ জীৱনত আপোনাৰ নাম কৈছো এইটোতো কৈছো কাগজটো পেণ্ডিং আছিলে মই আপোনাক কোৱা নাই ৰামদাক গোটেই ৰামদাক সুধি ল'বি আপুনি কাগজটো ওলোৱা নাছিলে এইটোৱে কৈছো মই ৰামদাক সুধি ল'বি আপুনি ৰনোজ পেগু বাদ দে দেৰগাঁও সমষ্টিত দুটা মানুহে ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ থচা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিক আজি বিধানৰ সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় গতিকে সি যিটো নিয়মত চলিবি এটা কামত মানুহ 3 কোটি টকা কাম এটাও নহয় 2 কোটি 93 লাখ ইমান বহি থাকে নি এইটোতো কৈছো আপুনি ভৱিষ্যত আপুনি এমএলএ হোৱা মানুহতো যাতে উত্তেজিত নহব বুলি কৈছো মই আপোনাৰ নিজৰ দাদা হিচাপে কৈছো মই এতিয়া কামাখ্যাক আনি সোমোৱাই দিলি কামটোত হা কষ্ট কৰিলো মই তইতো গমেই নাপালি মই কিমান পইচা খৰচ কৰি দিছো ডেৰগাঁও সমষ্টি এখন দলঙৰ কাৰণে মই এতিয়াও 1 লাখ টকা 1 কোটি টকা 1 লাখ টকা খৰচ কৰিলো 12 দলং বনালো হা এতিয়া তই বিজু ডাঙৰ লৈ লবি কাম কৰোতে তাক মহি হিচাপে লৈ লবি বুজি পালি নে সি বেচাই বহুত টকা খৰচ কৰিছে এখন দলঙৰ কাৰণে হ'ব আপুনি এইটো টেনচন ল'ব নালাগে নহয় তই ক্ৰেডিটটো দি দিবিচোন তেতিয়া মোৰ কামটো হৈ যাব বেলেগ এটা জেগাত মই শ্ৰী গণেশ পেগু মই মিচিং নিমাক কাবাঙৰ গুৱাহাটী ডিষ্ট্ৰিক্টৰ উপদেষ্টা হওঁ লগতে মই জাতীয় সংগঠনত জড়িত আৰু মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হওঁ আজি মই নিউজত অৰ্থাৎ পালোঁ প্ৰিণ্ট মিডিয়া আৰু আমাৰ এই ইলেক্ট্ৰনিক মিডিয়াত যে আমাৰ ৰনোজ পেগু ছাৰৰ বিৰুদ্ধে মাননীয় অসমৰ মন্ত্ৰী মাননীয় ৰনোজ পেগু ছাৰৰ বিৰুদ্ধে কিছুমান মিছা গালি গালাজ আৰু মিছা অপবাদ দিছে তাৰ বিৰুদ্ধে মই আজি দিছপুৰ থানাত মোৰ নামত গোচৰ দিছোঁ আৰু আমাৰ জাতীয় সংগঠনেও তেওঁ বহুত দুখ পাইছোঁ তেখেতৰ এনেকুৱা ধৰণৰ মিছা অপবাদ দিয়াৰ কাৰণে তেখেতৰ নিচিনা এজন মাননীয় মন্ত্ৰী য'ত নেকি আমি মিচিং সমাজৰ এজন অভিভাৱক বুলি আমি গণ্য কৰোঁ আৰু এতিয়া আমি ৰিচেণ্টলি গম পাইছোঁ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মিচিং ৰাইজে আৰু জাতীয় সংগঠনে তেখেতক গোলাঘাট ডিষ্ট্ৰিক্টত প্ৰৱেশত মানে নিষিদ্ধ কৰিছে তেখেতৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু যোনে এইবিলাক ভাইৰেল কৰিছে তেওঁলোকৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ মানে প্ৰশাসনক অনুৰোধ জনাইছোঁ আকাশ ফুকন তেওঁৰ নামটো আকাশ ফুকন বুলি আমি গম পাইছোঁ তেখেতৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ